যোৱা 7 দিন মানত আমাৰ ইমাৰ্জেঞ্চিলৈ এনেকুৱা 9জনমান 10জনমান পেচেণ্ট আহিছে যাৰ হয়তো কিডনী ফেইলিয়াৰ হৈছে, নহলে মুখৰ কেঞ্চাৰ, ডিঙিৰ কেঞ্চাৰ বা খাদ্যনলী বা পাকস্থলী কেঞ্চাৰ। এইসকলৰ বয়স বহুত কম, কিছুমানৰ 20-22 বছৰ, কিছুমানৰ 26, 30, 35 বা 40 বছৰ। যেতিয়া মই এইসকল ব্যক্তিক হিষ্ট্ৰী সুধিছো নহয়, কি খায় কি নাখায়, আগত কিবা বেমাৰ আছে নেকি, তেতিয়া মই এটা কমন ফেক্টৰ পাইছো যে এই প্ৰত্যেকজন ব্যক্তিয়ে কি খায়? গুটখা খায়। মই বিচাৰো এইটো ভিডিঅ' অসমৰ প্ৰত্যেকটো মোবাইলত যাতে বাজে। কি কাৰণে বাজে? কাৰণ আমি মানুহক সজাগ কৰিবই লাগিব। এয়া মোৰ নহয়, এয়া আপোনাৰ দায়িত্ব। সেয়ে আপুনি ভিডিঅ' শ্বেয়াৰ কৰক। মই খাব লাগে খাব নালাগে নকওঁ। এইটো ভিডিঅ' যিজনে চাব তেখেতৰ যদি জ্ঞান বুদ্ধি বিবেচনা আছে তেতিয়াহ'লে বুজি পাব যে মই এইবিধ বস্তু খাব লাগে নে নালাগে। আমি জীৱনটোক বাছি ল'ম নে মৃত্যুক